চেনেলত স্বাগতম জনাইছোঁ। যিখন গাড়ী আপোনাৰ কাৰণে লৈ আনিছোঁ সেইখন হৈছে 912 ডাম্পাৰ। গাড়ীখন পিছপিনে আছে, আপোনাক প্ৰায় সম্পূৰ্ণ দেখুৱাম মই। গুৱাহাটীত আছে, দাম মাত্ৰ ৰখা হৈছে 15.5 লাখ টকা, 2026 ৰেজিষ্ট্ৰেশ্যন। অকশ্যনৰ পৰা কিনি অনা গাড়ী, সকলো পেপাৰ আপডেট পাব। 30% DP আপোনালোকে জমা দিব লাগিব। চিভিল যদি বেয়া আছে আহি একো লাভ নাই। তো বাকী একো নাই, মই গাড়ীখন এবাৰ সম্পূৰ্ণকৈ দেখুৱাই দিম। তো এইখন হৈছে গাড়ী, সম্পূৰ্ণ গাড়ী আপোনালোকৰ সন্মুখত। এবাৰ চাৰিওফালৰ পৰা দেখুৱাই আছোঁ। টায়াৰকেইটা দেখুৱাই দিওঁ। এই হৈছে টায়াৰ, আপোনালোকে চাব পাৰে। টায়াৰ সুন্দৰ টায়াৰ। আৰু এইপিনে আৰু এটা টায়াৰ আছে, চাব পাৰে। ষ্টেপনি, দুটা টায়াৰ এইপিনে। সুন্দৰ গাড়ী। আৰু জল্দি জল্দি কৰিব দেই, গাড়ী দেখাৰ লগে লগে ৰখি নাথাকিব আৰু গাড়ী বেলেগে লৈ যাব। তো তলৰ ফালে এইপিনে চাওক এবাৰ, প্ৰপেলাৰ শ্বাফ্ট। আৰু এইখন গাড়ী এবাৰ দেখুৱাই আছোঁ চাৰিওফালৰ পৰা। 912 আৰু দুটা টায়াৰ যি আছে আপোনালোকৰ সন্মুখতে আছে, চাওক টায়াৰ চাই লওক। এই হৈছে কাহিনী, 2026 ৰেজিষ্ট্ৰেশ্যন, 912 সুন্দৰ গাড়ী। আপোনালোকে এবাৰ চাওক। দামটো আকৌ এবাৰ কৈ দিছোঁ, মাত্ৰ 15.5 লাখ টকা, 2026 ৰেজিষ্ট্ৰেশ্যন। 30% DP দিব লাগিব। গুৱাহাটীত আছে। গুৱাহাটী কোন জেগাত আছে সেইটো কাৰণে তলত কণ্টেক্টত ফোন কৰিব। কিন্তু আমি প্ৰথমে বহুতখিনি কথা সুধিম, যেনেকৈ আপুনি ক'ৰ পৰা আহিছে, আপুনি চিভিল স্ক'ৰ কিমান, আপোনাৰ কি কি ডকুমেণ্ট আছে, এনেকৈ ID প্ৰুফ, এড্ৰেছ প্ৰুফ, বেংক পাছবুক, চেকবুক আছেনে নাই, ঠিক আছে, আগতে কিবা প্ৰব্লেম আছে নেকি, সেইবোৰ সোধাৰ পিছত যদি মই যেতিয়া সন্তুষ্ট হ'ম তেতিয়া মই আপোনাক ইয়ালৈ মাতিম, ঠিক আছে। তো তলত আপোনালোকে ফোন কৰিব আৰু ইয়ালৈ আহিব।